ওই বিহুতি আহিলে যার কুলিকে দেখিয়ে ইনালে বিনালে ওই উজাই চালো মই ভটিয়া চালো মই তোৰে মান শুৱনি নাই এতে অল আসামৰ উইনাৰ হৈছে বুকুত বিচাৰে কাণ পাতি তাই সুৰৰ গুণগুণনি Welcome to Ovipriya. নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো আপোনালোক সকলোকে আৰু আজি এতে নতুন পৰিবেশ এনেকুৱা পৰিবেশ হয়তো আমি আপোনালোকক আমাৰ চেনেলৰ যোগেদি দেখুৱা নাই দেখিবলৈ পাইছে পিছফালে সকলো আমাৰ বাদ্যযন্ত্ৰী সকল উপস্থিত আছে আৰু লগতে এয়া টংলাৰ এগৰাকী উদীয়মান শিল্পী গিৰীশ গৌতম আমাৰ লগত উপস্থিত আছে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ হয় নমস্কাৰ হয় প্ৰথমতে আপোনাৰ চিনাকিটো দিয়ক আৰু কেনে ধৰণে কি প্ৰস্তুতি বহাগৰ গোটেইখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিম নমস্কাৰ মই গিৰীশ গৌতম পোনপ্ৰথমে অসমবাসীলৈ নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলোঁ আৰু এই বছৰটো যাতে সকলোৰে ভালে ভালে যায় তাৰে কামনা কৰিলোঁ আৰু ইতিমধ্যে আমি আমাৰ আখৰা আৰম্ভ কৰিছোঁ আগৰ পৰাই কৰি আছোঁ আৰু আজি আমাৰ ফাইনেল হয় আৰু তেনেকৈ আমাৰ মিউজিচিয়ান দাদাসকলো বহুত কষ্ট কৰি আছে বহাগৰ কাৰণে আমাৰ প্ৰস্তুতি আমাৰ বহুত দিনৰ পৰা চলি আছে যিহেতু গতিকে আমি সকলোৰে লগত কথা পাতিম অকল শিল্পী গৰাকীক আমি সকলোৱে দৃষ্টিত ৰাখো কিন্তু তেওঁলোকক যি সংগত কৰে বাদ্যযন্ত্ৰৰ সংগত কৰে তেওঁলোকৰো গোটেইখিনি অৰিহণা আছে গতিকে সকলোৰে সৈতে আমি কথা পাতিম কেনে ধৰণেনো সাজু হৈছে তেওঁলোক এই বিহুৰ বাবে কি কি গান আপোনালোকৰ আপোনাৰ পৰা বিশেষকৈ আমি পাম হয় মানে এইটো ঠাই বিশেষে আমাৰ মানে দৰ্শকে যেনেকুৱা গান বিচাৰে আমি তেনেকুৱা গান মানে মঞ্চত পৰিৱেশন কৰিবলৈ আমি বিচাৰোঁ ঠাই বিশেষে কিছুমান ঠাইত আদিবাসী বা হিন্দীও লাগে কিছুমান ঠাইত বা কিছুমান ঠাইত নেপালী লাগে বা কিছুমানৰ ভোজপুৰীও লাগে কিন্তু কিছুমান ঠাইত অকল বিহু বিচাৰে তেনেকুৱা আৰু মানে পৰিৱেশ চাই একচুৱেলি কিন্তু বিহুৰ বতৰত আমি বিহুটোৱে বেছি শুনিম গীতো শুনিম দে আমিও আজিৰ অনুষ্ঠানত আমি আপোনাৰ পৰা গীতো শুনিম গতিকে আপোনাৰ লগত কোন কোন সহযোগী আছে গোটেইখিনি চিনাকি এবাৰ যদি হওঁ আমি নিশ্চয় 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 হয় এই আমাৰ বাহিৰত আছে বিতুপন বড়ো আৰু কিবৰ্ডত আছে সৌৰজিৎ দা আৰু আমাৰ লেডাৰ সেকশনত থাকিব বিশ্বজিৎ দা আমাৰ পেডত থাকিব ধীৰাজ দা আৰু ইফালে বেছ গিটাৰ আমাৰ বসন্ত আৰু লিড গিটাৰ মিজিং আৰু মই এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰিম আজি আমাৰ যি ফাইনেল ৰিহাৰ্চেল তাৰ বাবে আমাক আমাৰ টংলাৰেই আমাৰ নাৰ্জাৰী ছাৰ তেখেতক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ তেখেতে আমাক আজি এটা ধুনীয়া আয়োজন কৰি দিছে আৰু তেখেতৰ বাবে আমি আজি এইখিনি সুবিধা পাইছোঁ আপোনালোকৰ আগত মানে এইখিনি প্ৰস্তুতি চলোৱাৰ কাৰণে গতিকে ছাৰক মই ধন্যবাদ জনাইছোঁ আৰু এতিয়া এনেকুৱা থাকে অনুষ্ঠান এটা চলাই নিওঁতে বা পৰিৱেশন কৰিবলৈ যাওঁতে ষ্টেজত প্ৰথমতে গানবোৰ শৃংখলাবদ্ধভাৱে লোৱা হয় মানে মিলাই লোৱা হয় যে এইটো পিছত এইটো পৰিৱেশন কৰিম যেতিয়ালৈকে দৰ্শকৰ ডিমাণ্ড নাহে তেতিয়ালৈকে প্ৰথমে কোনটো গীতেৰে মানে ৰাইজে প্ৰথম জিলিঙনিটো দেখিব আপোনাৰ পৰা আচ্ছা মই পোনপ্ৰথমে এবাৰ জুবিন দাৰ এটি খুব ধুনীয়া গীত আনে যোৱা বাটে এই গীতটি মই মানে প্ৰথম পৰিৱেশন কৰিম বুলি মানে ভাবি থৈছোঁ আৰু বহুত কেইটা গীত মই এইখিনিতে কৈ থৈ দিওঁ আপোনালোকক যে তেওঁৰ বহুত কেইটা গীত ফেচবুকৰ জৰিয়তে হয়তো নহয় জানো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈছে আৰু বহুতখিনি দৰ্শকে হয়তো তেওঁৰ এই গীতসমূহ চাইছে সেই ক্ষেত্ৰত কেনেকৈ কম মানে কেনেধৰণে এই গীতবোৰ প্ৰচাৰ হোৱা বুলি ভাবে আচলতে মানে সামাজিক মাধ্যমত কেইটামান মই কভাৰ কৰি মই আপলোড কৰিছিলোঁ ফেচবুকৰ কেইটামান পেজৰ জৰিয়তে ধুনীয়া সঁহাৰি আহিছে দৰ্শকৰ খুবেই ভাল লাগিছে আৰু এতিয়ালৈকে মই লাষ্ট টাইম যিটো মই আপলোড কৰিছিলোঁ জুবিনদাৰ দুটা গান মই মাছক কৰিছিলোঁ ধুনীয়া মানে ইতিমধ্যে 4.5 লাখ ভিউজ হৈ গৈছে খুব সুন্দৰ আৰু কণ্ঠ ইমান সুন্দৰ যে মানে দৰ্শকে সেই কণ্ঠ আকোৱালি লৈছে গতিকে সেই কণ্ঠ এই বহাগ বিহুটো আশা কৰোঁ সকলোৱে আদৰি ল'ব এইখিনিতে এটি গীত শুনি লওঁ নহয় জানো যিটো আনে যোৱা বাটে সেই গীতেৰে তেখেত কৈছে যে তেখেতে আৰম্ভণি কৰিব গতিকে সেই গীতেৰে আমিও আমাৰ অনুষ্ঠানটিৰ গীত হিচাপে আৰম্ভণি কৰোঁ নহয় জানো আনে যোৱা বাটে নোযোৱা ছোৱালী জনী পোৱানে চিৰি
যোৱা বাটে নোযোৱা ছোৱালী জনী পুৱাৰে চিৰি পুৱাৰে চিৰি আৰে যোৱা বাটে নোযোৱা ছোৱালী জনী পুৱাৰে চিৰি পুৱাৰে চিৰি নৈৰ পাৰত এচটা শিৰত বহি পানীৰ কোবা চাই সুন্দৰীয়া চুৰি তাৰি মেৰি তাই জানো কি পায় নৈৰ পাৰত এচটা শিৰত বহি পানীৰ কোবা চাই সুন্দৰীয়া চুৰি তাৰি মেৰি তাই জানো কি পায় বুকুত বিচাৰে কাণ পাতি তাই সুৰৰ গুণগুণ ননী আৰে যোৱা বাটে নোযোৱা ছোৱালী জনী পুৱাৰে চিৰি পুৱাৰে চিৰি দিগা বাই বাই নাৱৰীয়া হে যায় তাই লৈ কেৰাহী কৈ চাই তাৰ কাষলৈ যাওঁ কি নাযাওঁ কৈ নাওখন নিয়ে চপাই দিগা বাই বাই নাৱৰীয়া হে যায় তাই লৈ কেৰাহী কৈ চাই তাৰ কাষলৈ যাওঁ কি নাযাওঁ কৈ নাওখন নিয়ে চপাই পাৰলৈ কেনেকৈ উঠিব সিহঁত নৈৰ দেউলগা পাৰি আৰে যোৱা বাটে নোযোৱা ছোৱালী জনী পুৱাৰে চিৰি পুৱাৰে চিৰি আৰে যোৱা বাটে নোযোৱা ছোৱালী জনী পুৱাৰে চিৰি পুৱাৰে চিৰি পুৱাৰে চিৰি পুৱাৰে চিৰি পুৱাৰে চিৰি পুৱাৰে চিৰি ঐ কিনৈ ভকতি কৰিমে দদাই দে ঐ আজি বিহু তৰিত পায় ঐ আজি বিহু তৰিত পায়
ঐ শৰীৰৰ ভিতৰত ঐ কিনো পুখুমাৰে ঐ বখৰা বখৰে ঐ বিহুতি আহিলে যাদু কুলিকে দেখিয়ে ইনালে বিনালে দূৰণিত পথাৰতে যাদু তিহিতি তিহিতি পেপাতি বাজিলে ঐ বিহুতি আহিলে যাদু কুলিকে দেখিয়ে ইনালে বিনালে দূৰণিত পথাৰতে যাদু তিহিতি তিহিতি পেপাতি বাজিলে ঐ গাতে মোৰ তৰণি ঐ গাতে মোৰ তৰণি ঐ উজাই চালো মই ভটিয়া চালো মই তোৰে মান শুৱনি নাই ঐ তোৰে মান শুৱনি নাই ঐ কেঁচা কলে কাটি ঐ কৰো দেৱী পূজা ও তেও তোকে পাবলৈ নাই আইতান কষা দি চাদি গাঁৱত কাপ কটা দি মৰি গাঁৱৰ কামলে বালে আইতা ৰহিব না ৰৈ ৰৈ ধেমালি কৰো আইতা ৰহিব না ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰো ৰয়া ৰৈ আছিলে নাচনী নাছিলে ৰয়া ৰৈ নাছিলে নাচনী নাছিলে ৰয়া ৰৈ দেহাইনো মোৰ কেনেবা কৰে ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ ৰৈ ৰৈ ৰতি মইনামতি মইহে যোৱা দেখিলে ৰৈ ৰৈ ৰতি মইনামতি তোমাৰ নুমা দেউতাৰাই ৰৈ ৰৈ ৰতি মইনামতি বিহেনো গালে মোৰে হেনো বৌ গামোচা বব জানানে হেনো বৌ ৰুমাল চিলাই জানানে হেনো বৌ গামোচা বব জানানে হেনো বৌ ৰুমাল চিলাই জানানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ সিজনীয়ে ৰুমাল চিলাব নাজানে ঐ আমাৰ ঘৰৰ সিজনীয়ে গামোচা বব নাজানে আমাৰ ঘৰৰ সিজনীয়ে ৰুমাল চিলাব নাজানে ঐ আমাৰ ঘৰৰ সিজনীয়ে গামোচা বব নাজানে ঐ আমাৰ ঘৰৰ সিজনীয়ে ৰুমাল চিলাব নাজানে জানা ইতিমধ্যে আপোনালোকে গিৰীশ গৌতমৰ গীতৰ যি শৰাই সেয়া আপোনালোকে দেখিলে আৰু খুব সুন্দৰ অনুষ্ঠান তেখেতে কৰিছে আৰু আশা ৰাখিছোঁ তেখেতৰ এই গোটেই যি বহাগৰ যাত্ৰা খুব সুন্দৰ হওক দাদা প্ৰথমতে আমি দাদা বুলি ক'ম নে ভাইটি বুলি ক'ম নাজানো বাৰু বয়সৰ বিষয়ে বৰ বিশেষ নাজানো কোন ডাঙৰ সৰু হ'ব মানে এই যিটো গীতৰ যিটো যাত্ৰা এই কিমান দিনীয়া যাত্ৰা কিমান বছৰ হ'ল এইটো মই প্ৰায় মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই মানে মই মোৰ ঘৰখনত এটা পৰিৱেশ পাইছিলোঁ সাংগীতিক পৰিৱেশ পাইছিলোঁ আৰু তাৰপিছত মই অকণমান ডাঙৰ হোৱাৰ পিছত দেউতাই মোক ইয়াতে আমাৰ টংলাতেই সাধনা কলা একাডেমি বুলি এখন স্কুল আছে তাতে মোক এডমিশ্যন কৰাই দিছিলে সেনেকৈ লাহে লাহে মানে ক্লাছিকেলৰ পৰা অকণমান কমাৰ্চিয়েল লাইনতো আহি গ'লোঁ মানে সেনেকৈ আৰু বৰ্তমান আৰু এই মঞ্চৰ অনুষ্ঠান কৰা কিমান দিন হ'ল হয় সেইটো আচলতে মই ফাৰ্ষ্ট টাইম ষ্টেজ প্ৰগ্ৰেম কৰিছিলোঁ গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ এখন অনুষ্ঠানত তাতে মোক মোৰ হাইস্কুলৰ পশ্চিম শিলপুটা হাইস্কুলৰ মোৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দক মই নাম ল'বই লাগিব তেওঁলোকে মোক যথেষ্ট সহায় কৰিছিল আৰু তেওঁলোকৰ জৰিয়তে মই সেইখন মঞ্চত মানে ফাৰ্ষ্ট টাইমৰ কাৰণে গীত গাইছিলোঁ আৰু আপোনাৰ গীতত দেখিছোঁ আপোনাৰ জুবিন গাৰ্গৰ প্ৰতি এটা টান এটা আছে আপুনি জুবিন গাৰ্গক নিশ্চয় ভাল পায় আপোনাৰ প্ৰিয় শিল্পী আৰু জুবিন গাৰ্গৰ বাহিৰেও আপোনাৰ অসমৰ সাংগীতিক ক্ষেত্ৰখনত আপুনি কাক ভাল পায় ভালটো পাওঁ গোটেইখিনি শিল্পীকেই ভাল পাওঁ তথাপিও জুবিনদাৰ মানে গান গাই ভাল লাগে আৰু সৰুৰে পৰা যিহেতু তেখেতৰ গানেই শুনি আহিছোঁ আৰু তেখেতৰ গানৰ প্ৰতি চৰ্চাটো অকণমান বেছি হ'ল যিহেতু সৰুৰ পৰা গতিকে সেইবাবেই মানে তেখেতৰ গানবিলাক গাই ভাল লাগে আৰু সেইটোৱে আৰু আপুনি এইবাৰ যি অনুষ্ঠান পৰিৱেশন কৰিব ইয়াতে আপোনাৰ সহযোগী হিচাপে কোনোবা থাকিব না আপুনি অকলশৰীয়া হয় সহযোগী হিচাপে থাকিব মোৰ লগত থাকিব কাশ্মীৰ ডেকা আমি দুজনে এইবাৰ ষ্টেজ প্ৰগ্ৰেম কৰিব আৰু আপোনাৰ এই অনুষ্ঠান ক'ত ক'ত হ'ব এতিয়ালৈকে আপুনি আমাক জনাব পৰা হয় এতিয়ালৈকে আমাৰ এই ওচৰৰ পাজৰে অঞ্চলতো হৈছে বাৰু তাৰপিছত অকণমান আপাৰ আছাম সেইটো চাইডেও আহিছে প্ৰগ্ৰেম
লগতে মংগলদৈ হয় বা এনেকুৱা তেজপুৰ হয় এনেকুৱা চাইডতে আহিছে বহুকেইটা অঞ্চলৰ পৰা আহিছে হয় হয় আৰু আমি আশা ৰাখিছোঁ যে টংলাৰ গৌৰৱ হৈ তেখেতে এদিন গোটেই অসমৰ যি সাংস্কৃতিক যি জগতখনত এটা নতুন দিগন্তৰ সূচনা কৰক তাকে আমি আশা ৰাখিছোঁ আৰু আমি আপোনাৰ যিসকল সহযোগী বাদ্যযন্ত্ৰৰ লগত জড়িত তেওঁলোকৰ লগতো চিনাকি হ'ব বিচাৰিছোঁ এখেতক আপুনি কেনেকৈ লগ পালে অকণমান জনাই দিয়ক আচলতে দাদাৰ লগত কাহিনীটো অলপ বেলেগ হয় তেখেতে মানে এইটো লাইনত নাছিলে হয় তেখেতে এজন শিক্ষক হয় হয় শিক্ষকতা কৰে হয় আৰু মানে আমি আহিছিলোঁ কিবা এটা মানে বেলেগ কাৰণত আহিছিলোঁ আমি তেখেতৰ ঘৰত হয় আৰু আমি সৰুৰে পৰা এটা সপোন আছিল যে দেখি আহিছিলোঁ যিহেতু বহুত মিউজিচিয়ান আছে আৰু মিউজিচিয়ানবিলাকৰ এটা গ্ৰুপ আছে নিজস্ব হয় আৰু মোৰো মানে সৰুৰে পৰা এটা সপোন আছিলে এটা মিউজিচিয়ানৰ গ্ৰুপ ময়ো এটা খুলিম বা এনেকুৱা কিন্তু মানুহ পোৱা নাছিলোঁ আৰু সেই ঠিক সময়তে মই দাদাক লগ পাইছিলোঁ দাদাক কথাখিনি ক'লোঁ তেখেতেও অকণমান ইণ্টাৰেষ্ট দিলে আৰু তেনেকৈ মানে এতিয়া একেদৰে আকৌ এখেতো শিক্ষকেই হয় গতিকে এখেতৰ লগত সেই একে নিচিনাকৈ নিশ্চয় নহয় বাৰু বিশ্বদাটো বহুত ছিনিয়ৰ হয় তেখেত আমি হয়তো নজন্মাৰ আগৰ পৰাই তেখেতে বজাই আহিছে আমি পিছত লগ পালোঁ তেখেতক আমাৰে সৌভাগ্য বাৰু তেখেতক লগ পাইছোঁ আমি এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিছোঁ যে টংলা অঞ্চলৰ এগৰাকী প্ৰতিষ্ঠিত বাদ্যযন্ত্ৰৰ শিল্পী হিচাপে আমাৰ মাজত আছে গতিকে আমি প্ৰথমতে স্বাগতম জনাইছোঁ যে আমাৰ গৌতমৰ লগত অনুষ্ঠান পৰিৱেশন কৰি কেনেকুৱা অভিজ্ঞতা ভাল লাগে গোটেইখিনি মানে যিটো তেওঁৰ যিটো নলেজ তেখেত অকল গীত বুলি নহয় মিউজিকৰ ওপৰত বহুত নলেজ আছে আৰু মোক বহুত মানে এক্সপিৰিয়েঞ্চ বুলি কৈ থাকে কিন্তু তাৰ এক্সপিৰিয়েঞ্চ বহুত আছে মানে আৰু শিকিবলগীয়া আছে তাৰ পৰা আৰু বহুত ভাল আগৰ পৰাই মানে অঞ্চলত মানে ভালকৈ ভাল মানে কণ্ঠশিল্পী হিচাপে জনাজাত আৰু তেখেতে কোৱা নাই হয়তো তেখেতে অল আছাম জুবিন যে মানে কম্পিটিশ্যন হৈছিলে জুবিনৰ গীতৰ তেখেতে অল আছামৰ উইনাৰ হৈছিলে সেইটো অনুষ্ঠান ক'ত হৈছিলে টংলাত আজি 2 বছৰমান আগতে এটা অনুষ্ঠান হৈছে কলাগুৰু জুবিন গাৰ্গ নিজেই উপস্থিত আছিল তাতে নিজে উপস্থিত আছিলে তেখেতে নিজে তেখেতক বঁটা দিছে আৰু হয়তো তেখেতে ক'বলৈ সেইটো মানে পাহৰিছে বা এনেকুৱা কিবা হ'ব পাৰে গতিকে তাৰ ভৱিষ্যত যাতে উজ্জ্বল হয় আৰু আমি এনেই মাজে মাজে অনুষ্ঠান পৰিৱেশন কৰিছোঁ কিন্তু এইবেলি যাতে আকৌ অকণমান আগুৱাই দিব পাৰোঁ সেইকাৰণে আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰিছোঁ আৰু গোটেইখিনি মিউজিচিয়ানে তেওঁৰ লগতে মানে জড়িত হৈ আছে নিশ্চয় বিগত দিন ধৰি হয় আৰু আমি ধন্যবাদ জনাইছোঁ এইখিনিতে আৰু যিটো কথা জনালে কলাগুৰু ফেষ্টিভেলৰ কথা আমি আপোনালোকে সকলোৱে জানেই যে প্ৰতি বছৰে প্ৰায় এইটো অনুষ্ঠান আমাৰ জুবিন গাৰ্গ ফেন ক্লাবে অনুষ্ঠিত কৰে কিছু বছৰ পূৰ্বে আমাৰ টংলাত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু তাতে তেখেতে সেই পুৰস্কাৰ আজৰি আনিবলৈ সক্ষম হৈছিল এই অভিজ্ঞতাটো অলপমান জনাওক যে তাৰ পৰা নিশ্চয় আপোনাৰ মনত এটা এনেকুৱা ভাৱ এটা আহিলে যে মই অনুষ্ঠান পৰিৱেশন কৰিব পাৰিম বা মই এনেকুৱা ক্ষেত্ৰখনত আগুৱাই যাব পাৰিম নিশ্চয় কনফিডেঞ্চটো আপোনাৰ আহিছিলে এই যাত্ৰাটো অলপমান কওক আচলতে কম্পিটিশ্যন বোলা বস্তুটো প্ৰতিযোগিতা বোলা বস্তুটো কৰিব লাগে বা প্ৰতিযোগিতাবিলাকত যোগদান কৰিব লাগে মানে তাৰ পৰা বহুত ইনস্পায়াৰ হোৱা যায় প্ৰাইজ পোৱাটোৱে আচলতে ডাঙৰ কথা নহয় বহুখিনি কথা আমি যাৰ পৰা শিকিব পাৰোঁ বা কিছুমান ভুলবিলাক তেওঁলোকে শুধৰাই দিয়ে তেনেকৈ বহুত কথা শিকিবও পাৰি তেনেকৈ ধৰক মই মানে সেইখিনিয়ে ক'ম আৰু আপোনাৰ নিশ্চয় তেতিয়া দিগন্ত ভাৰতী আছিলে ইয়াতে দিগন্ত ভাৰতীৰ পৰা আপুনি কি শিকিব পাৰিছিলে তেওঁ কি শিকাইছিলে কি কৈছিলে আপোনাক একচুৱেলি মানে তেখেতৰতো মানে বহুত ডাঙৰ এজন শিল্পী হয় অসমৰ স্বনামধন্য শিল্পী তেখেতৰ পৰা শিকিবলগীয়া বহুত কথা আছে আৰু তেখেতে কৈছিলে যে মানে উৎসাহ দিছিলে আৰু যে লাগি থাকা আগবাঢ়ি যোৱা এটা টাইমত ছাকচেছ হ'বা আৰু তেখেতৰ সেই তেনেকুৱা উৎসাহকে আৰোগত কৰি আপুনি আগবাঢ়ি আছে আৰু এইখিনিতে আমি তেখেতৰ লগত তেখেতৰ যি বাদ্যযন্ত্ৰৰ যিখিনি তেওঁক যা যোগাৰ কৰি দিছে আমাৰ নাৰ্জাৰীদা আমাৰ মাজত উপস্থিত আছে তাৰ প্ৰথমতে স্বাগতম জনাইছোঁ নমস্কাৰ আৰু বিহু বুলি ক'লে যেনেদৰে আমাৰ সংগীত শিল্পীসকল ব্যস্ত হৈ পৰে একেদৰে আপুনিও ব্যস্ততা কিন্তু আপোনাৰ ব্যস্ততা বাঢ়িছে ময়ো ব্যস্ত হওঁ খুব সুন্দৰ ব্যস্ততা আৰু আপোনাৰ চাউণ্ড চিষ্টেম ক'ত গৈ পায় অসমৰ ঠিক নাই গতিকে এইবাৰ আপোনাৰ ক'ত এনেকুৱা ধৰণৰ পৰিছে এইবাৰ ননাইখুটি হয় তাৰপিছত শস্ত্ৰপাৰা পানেৰী আৰু এনেকৈ খৈৰাবাৰী নাওকটা এনেকুৱা অঞ্চলত ৰাখিছোঁ শিল্পীগৰাকীৰ কথা অকণমান ক'ব আপুনি আমি জানো যে এই গৌতম তেখেতক সৰুৰ পৰাই জানো আৰু তেওঁৰ যিটো নেকি কণ্ঠ সেইটো সলাবলগীয়া আৰু তেওঁৰ লগত যিটো নেকি মিউজিচিয়ান আছে তেওঁলোকক আমি সদায় পাওঁ আৰু আমাৰ এইটো কথা নহয় যে এই মিউজিচিয়ানে অকলে চাউণ্ড একো কৰিব নোৱাৰি বা গায়কে একো কৰিব নোৱাৰি আমাৰ শব্দযন্ত্ৰ লাগিবই আৰু যদি তেনেকুৱা ধৰণৰ মিউজিচিয়ান যদি নাথাকে আৰু ছিংগাৰ যদি নাথাকে তেনেকুৱা আমাৰ মিউজিকৰ কোনো
চাউণ্ড ছিষ্টেমৰ কোনো অৰ্থ নাথাকে সেইকাৰণে আমি সকলোৱে মিলি জুলি এই কামটো কৰিব পাৰিলে ভাল হয় আমি ইটো সিটো এৰি থাকিব নোৱাৰোঁ নিশ্চয় নিশ্চয় আমি আপোনাক ধন্যবাদ জনাইছোঁ আমি আজি গিৰীশ গৌতমৰ যি আখৰাস্থলী তাত আহি তেখেতৰ সহযোগীসকলৰ লগত তেখেতৰ যি সাংগীতিক যাত্ৰা বহাগত যি আৰম্ভ হ'ব তাৰ বিষয়ে অলপ বুজ ল'বলৈ আহিলোঁ আৰু প্ৰথমতে আপোনাক আমি শুভেচ্ছা জনাইছোঁ বহাগৰ অনুষ্ঠান খুব সুন্দৰ হওক আৰু শেষত অসমবাসী ৰাইজক আপুনি কিবা ক'ব নেকি অসমবাসী ৰাইজক এটাই কথা ক'ব বিচাৰোঁ গোটেই বছৰটো যাতে ভালে কুশলে পাৰ হয় ভগৱানে সকলোকে ভালে ৰাখক আৰু মোকো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ এইখিনি আমি শিল্পীগৰাকীক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে কি ভাল পাইছে আৰু আমাৰ ইয়াতকৈ কি উন্নত মানৰ কৰিব লাগে আপোনালোকে কমেণ্টত জনাব আৰু শিল্পীগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে এই বহাগৰ যাত্ৰাটো খুব সুন্দৰ হওক সৰ্বাংগ সুন্দৰ হওক তাকে কামনা কৰি আজিৰ এই ভিডিঅ'টোৰ পৰা আমি ইমানতে বিদায় ল'ব বিচাৰিছোঁ যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব নমস্কাৰ